গতিকে আমাৰ আজি যুৱক যুৱতীসকল নৱপ্ৰজন্ম নামঘৰলৈ যদি বেছিকৈ অহা যোৱা কৰে তেওঁলোকৰ মনটো কলাৰে দ্ৰৱীভূত হ'বই, চেলেং পেণ্টেক মনটো আঁতৰ হ'বই, মনটো গধুৰ হ'বই, মনটো সংস্কৃতিপৰায়ণ হ'বই, মনটো সৌন্দৰ্যৰে ভৰি পৰিব। সেইকাৰণে তেওঁলোকক ইয়ালৈ অনাৰ বেছিভাগ অনাৰ প্ৰয়োজন আছে। তেওঁলোকে কিহৰ কাৰণে আৰু অনীহা প্ৰকাশ কৰে? তেওঁলোকে ভাবি লয় নামঘৰ মানধাতা যুগীয় এটা ধৰ্মীয় পৰম্পৰা অনুষ্ঠান, ইয়াত বিজ্ঞানসন্মত তথ্য নাই। কাৰণ আজি পলে পলে বিজ্ঞান আছে, আমাক বিজ্ঞান লাগিব। মিছা কথা। নামঘৰতে আছে এফালে যেনেকৈ ধৰ্মীয় বিশ্বাস, আনফালে আছে পলে পলে বিজ্ঞানসন্মত যুক্তি। কেনেকৈ চাওক, ভকতগৰাকী যেতিয়া নামঘৰলৈ আহিছে, আপোনালোক যে আহিছে আজি, কোনো কাৰণতে আমি কাৰো দেখা নাই ক'লা ৰঙা নীলা হালধীয়া বস্ত্ৰ আপোনালোকে পিন্ধি অহা। আপোনালোকে বগা বস্ত্ৰ পিন্ধি আহিছে। নাম নাগাব পাৰে, কিন্তু নামঘৰলৈ আহোঁতে আপোনালোকে জানে শুভ্ৰ বস্ত্ৰ পিন্ধি আহিলেহে নামঘৰলৈ যোৱাৰ আমি অধিকাৰ পাব পাৰোঁ। সেই আপোনালোক শুভ্ৰ বস্ত্ৰ পিন্ধি ইয়ালৈ আহিছে। এই শুভ্ৰ বস্ত্ৰ পিন্ধাৰ তাৎপৰ্য কি? শুভ্ৰ মানে বগা, বগা ৰং সত্যৰ প্ৰতীক, কাৰণ পৰম ব্ৰহ্ম সত্য। আৰু বগা ৰঙে ভাইৰাছ নাশ কৰাত সহায় কৰে। বগা ৰঙে মানসিক চঞ্চলতা দূৰ কৰি দিয়ে, মনটো স্থিৰ কৰি তোলে। তাৰ উদাহৰণ ডাক্তৰজন। যেতিয়া ডাক্তৰজনে অপাৰেশ্যন থিয়েটাৰত সোমায়, তেওঁ কটা চিঙা কৰে, তেতিয়া তেওঁ বগা গাউনটো পিন্ধিবলৈ বাধ্য হয়। তেওঁ কোৱা হৈছে, তুমি যেতিয়া কটা চিঙা কৰিবা তোমাৰ মনটো স্থিৰ হৈ থাকিব লাগিব। যদি অস্থিৰ হৈ থাকে কটা চিঙা কৰি সুফল নাপাব। সেইকাৰণে ডাক্তৰজনেও বগা গাউনটো পিন্ধিবলৈ বাধ্য। আৰু তেওঁ সত্যক মানি লৈছে, ঈশ্বৰ সত্য তেওঁ জানে। সেইকাৰণে এজন ৰোগীক যেতিয়া প্ৰেছক্ৰিপশ্যন ডাক্তৰে দিয়ে, ওপৰত এটা RS লিখে, আপোনালোকে চাব, সেইটো সত্যৰ প্ৰতীক, সেইটো ভগৱন্তৰ প্ৰতীক। সেই ভগৱন্তক সন্মান জনাইহে ডাক্তৰজনে কৈছে, মই তোমাক চিন্তা কৰিহে ঔষধ দিছোঁ। গতিকে সেই সত্যক কোনেও উলংঘা কৰিব নোৱাৰে। আৰু সেই ডাক্তৰজনে যেতিয়া সেই সত্যক সাৱটি লৈ শুভ্ৰ বস্ত্ৰ পিন্ধি চিকিৎসা কৰে, সুফল পায়। সেইদৰে আমাৰ ভকতগৰাকীকো কোৱা হৈছে, তুমি শুভ্ৰ বস্ত্ৰ পিন্ধি নাম গাব লাগিব। যদি নাম নোগোৱা, তোমাৰ মনটো যদি চেলেং পেটেং হৈ থাকে, অস্থিৰ হৈ থাকে, তুমি ভগৱন্তৰ নাম লৈ সুফল নাপাবা। সেইকাৰণে তেওঁক বগা বস্ত্ৰ পিন্ধিবলৈ বাধ্য কৰা হ'ল। সঁচা, বগা বস্ত্ৰ পিন্ধি থকাৰ সময়ত ঘৰৰ গৰু ক'ত আছে, ছোৱালীজনী ক'ত আছে, ল'ৰা ক'ত আছে, এই চিন্তা তেওঁ পাহৰি যায়। সেই অস্থিৰ মনটো নাইকিয়া কৰি একত্ৰিত হৈ ভকত সংজ্ঞাৰে নাম গাই ভগৱন্তৰ সুফল লাভ কৰে, নাম লোৱাৰ ফল লাভ কৰে। সেইদৰে ডাক্তৰে মাস্ক পিন্ধে। আপোনালোকে জানে, মাস্ক নিপিন্ধাকৈ তেওঁ পৰীক্ষা নকৰে। আমাৰ দেউৰী বিলীনাকো কোৱা হ'ল যে মাস্ক পিন্ধিব লাগিব। যদি মাস্ক নিপিন্ধে কটা চিঙা কৰা, প্ৰসাদ সজোৱা, শৰাই সজোৱা কাম কৰিব নোৱাৰিব। ক'ভিডে আমাক আজি 2 বছৰ আগতে কৈছে। ক'ভিড হোৱাৰ লগে লগে আমাৰ সকলোৱে হৃদয়ত কঁপনি আহিলে আমি আকৌ মাস্ক পিন্ধিবলৈ বাধ্য হ'লোঁ। কিন্তু আমাৰ অসমৰ সত্ৰ নামঘৰে মাস্ক পিন্ধাৰ পৰম্পৰা সেই তেতিয়াৰ দিনৰ পৰা কৈ আহিছে। বৰ ৰান্ধনি হ'বলৈ হ'লেও মুখখন কাপোৰেৰে মেৰিয়াই ল'বই লাগিব। ভোজ ভাত ৰান্ধিবলৈ হ'লে তেওঁ এখন লাগিবই, শৰাইখন সজাইছে লাগিবই। যদি আমাৰ কোনোবা দেউৰী বিলনীয়াই, ৰান্ধনীয়ে মাস্ক পৰিধান নকৰে, আমি তেওঁক ক'ম, তুমি সামাজিক দায়িত্ব লোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছা। আৰু সেইকাৰণে আমাৰ দেউৰী বিলনীয়া সকলোৱে মাস্ক পিন্ধিবলৈ বাধ্য হয়। আৰু আপোনালোকে জানে, মাস্ক মানে ইমান সুন্দৰকৈ এতিয়াই এইবিলাক মাস্ক উলিয়াইছে। আগতে আমাৰ মাস্কখন কেনেকৈ মাৰে, চেলেং চাদৰ এখন বা গামোচা এখনে ইমান ধুনীয়াকৈ মুখখনত মেৰিয়াই লৈ চুলি এডালো সৰি নপৰে, নিশ্বাস নিৰ্গত হৈ প্ৰসাদ দূষিত নকৰে। ইয়াতো সম্পূৰ্ণ বিজ্ঞানসন্মত তথ্য। এফালে যেনেকৈ ধৰ্মীয় আধ্যাত্মিক বিশ্বাস, আনফালে ইয়াত বিজ্ঞানসন্মত যুক্তি লুকাই আছে। ঠিক সেইদৰে প্ৰসাদৰ কথা চাওক।
দক্ষিণ ভাৰত উত্তৰ ভাৰতলৈ বহুত গৈছে আপোনালোক জানে তাৰ প্ৰসাদবিলাক কি হয় সিদ্ধান্ন নহয় মিষ্ঠান্ন সেই প্ৰসাদ সকলোৱে খাব নোৱাৰে কিন্তু আমাৰ মহাপুৰুষজনে এনেধৰণে প্ৰসাদ দিলে সেই প্ৰসাদ সকলোৱে খাব পাৰে বুট মগু অন্ন কল কুঁহিয়াৰ নাৰিকল আদা লোন এই সকলো মিশ্ৰিত সামগ্ৰীক আমি প্ৰসাদ বুলি কওঁ কিন্তু মিহলাই দিলে প্ৰসাদ হ'ব নোৱাৰে ভগৱন্তৰ চৰণত যেতিয়া আমি নীতিৰে উৎসৰ্গা কৰিম সমৰ্পণ কৰিম সেয়া হ'ব প্ৰসাদ আমি তাক পিছত গ্ৰহণ কৰিম সেই প্ৰসাদত আমাৰ শৰীৰ ৰক্ষাৰ কি উপাদান আছে চাওক সেই মাহ প্ৰসাদত আছে এনজাইম লৌহ পদাৰ্থ আইৰণ প্ৰটিন যিখিনি আমাৰ শৰীৰত অনবৰতে লাগে সেইকাৰণে আমি মাহ প্ৰসাদ খোৱাত গুৰুত্ব দিছোঁ আৰু আপোনালোকে জানে মাহ প্ৰসাদ খোৱাৰ পিছতো বা খোৱাৰ আগতো কাৰোবাৰ পেটটো গোমা হ'ব পাৰে মহাপুৰুষজনে আমাক এনেকুৱা দ্ৰব্য দি দিলে গোমা ভাৱটো আমি সেই দ্ৰব্যৰ যোগেদি নাইকিয়া কৰিব পাৰোঁ কি জানেনে আপোনালোকে জানে মনত পেলাই দিছোঁ আদা টুকুৰাত ইমান ক্লৰিফিক এচিড আছে সেই টুকুৰা চোবাই দিয়াৰ লগে লগে হজম শক্তিটো প্ৰখৰ হয় আপোনালোকে ইয়াত আছে নাই নাজানো বহুত গাঁৱত আছে কাৰোবাৰ যদি মুখ লাগে কাৰোবাৰ যদি পেটটো উপনি থাকে তেতিয়া এজন মানুহে আদা টুকুৰা জাৰি দিয়ে আদা টুকুৰা জাৰি নিদি কল কুঁহিয়াৰ আপেল ল'ব পাৰিলেহেঁতেন আদা টুকুৰা কিয় ল'লে আমি মন্ত্ৰ বিশ্বাসটোক উল্লেখ কৰা নাই লাগিব মন্ত্ৰও লাগিব বিশ্বাসো লাগিব কি তাৰ ভিতৰত সোমাই থকা কথাটো ক'ব খুজিছোঁ আদা টুকুৰাত ক্লৰিফিক এচিড বেছি থকাৰ কাৰণে তাক গ্ৰহণ কৰা হ'ল আৰু সেইটো চুবাই দিলে আপুনি হজম শক্তিটো বৃদ্ধি পাব আৰু সেয়ে আমাৰ মাহ প্ৰসাদত সেই ব্যৱস্থা দিয়া হ'ল আপোনালোকে জানে গুৰু আহাৰ খাই চাউল সিজোৱা খাই আমি মুখ যেনেকৈ প্ৰক্ষালন কৰোঁ মাহ প্ৰসাদ খাই আমি তেনেকৈ মুখ প্ৰক্ষালন নকৰোঁ অথচ মুখ প্ৰক্ষালন নকৰিলেও আমি নিস্তাৰ নাপাম কাৰণ দাঁতৰ গুৰিয়ে প্ৰসাদৰ টুকুৰাবিলাক সোমাই থাকিব দন্তৰোগ সৃষ্টি কৰিব দুৰ্গন্ধ সৃষ্টি কৰিব বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি কৰিব আৰু আমি চাউল সিজোৱা খোৱাৰ নিচিনাকৈ মুখ ধুবও নোৱাৰোঁ যদি ধুওঁ আমাৰ দুখ লাগিব বুলি ভয় ভাৱ জাগৃত হ'ব কাৰণ এয়া চাউল সিজোৱা খোৱা দ্ৰব্য নহয় কিন্তু নুধুলেও নহ'ব কাৰণ দাঁতৰ গুৰিয়ে প্ৰসাদৰ টুকুৰা সোমাই থাকিব দুৰ্গন্ধ সৃষ্টি কৰিব সেয়ে আমাক এনেকুৱা উপায় দি দিয়া হ'ল যাৰ যোগেদি আমি মুখখন প্ৰক্ষালন কৰিব পাৰোঁ কি জানেনে কুঁহিয়াৰ টুকুৰা আমি কোনেও প্ৰসাদ খোৱাৰ আগত কুঁহিয়াৰ চুবাই নিদিওঁ যেতিয়া প্ৰসাদ খাই শেষ কৰোঁ তেতিয়াহে আমি কুঁহিয়াৰ টুকুৰা চুবাই দিওঁ তাৰ ৰসেৰে দাঁতৰ গুৰিয়ে থকা টুকুৰাবোৰ লৈ যায় আৰু আমাক দুৰ্গন্ধমুক্ত কৰে আৰু আমাক স্বাস্থ্যসন্মত এটা পৰিৱেশ দিয়ে এই মাহৰ উপাদানত প্ৰসাদৰ উপাদানত এই ধৰণৰ এফালে বিশ্বাস আছে ধৰ্মীয় আনফালে বিজ্ঞানসন্মত তথ্য আছে কল টুকুৰাটো আছে বিজ্ঞানসন্মত যুক্তি নিয়াচিন পদাৰ্থ নিয়াচিন আমাৰ শৰীৰত যদি নাইকিয়া হয় মানুহৰ এই ভৰি থকাটো কি বুলি কয় কি এচিড কয় সেইটো ইউৰিক এচিডটো কম কৰাত সহায় কৰে কলে অৰ্থাৎ নিয়াচিন পদাৰ্থই ডাক্তৰক সুধি চাব পাৰিব আপোনালোকে ঠিক তেনেকৈ নাৰিকলত আছে ফচফৰাছ তিয়ঁহত আছে পটাছিয়াম এইবিলাক আমাক লাগিয়েই থাকে সেয়ে এই মাহ প্ৰসাদ আমাৰ কাৰণে জীৱনৰ কাৰণে অবিচ্ছেদ্য অংগ